গুৱাহাটীত পত্নীয়ে গোপনে সাজিছিল ঘৰ সেই ঘৰত প্ৰেমিকৰ সৈতে আছিল পত্নী দ্বিতীয় পত্নীৰ বিৰুদ্ধে সেনা জোৱান স্বামীৰ ভয়ংকৰ অভিযোগ পত্নীৰ অন্তৰংগ মুহূৰ্তৰ ফটো দেখুৱাই আৰক্ষীৰ সন্মুখত স্বামীৰ স্বীকাৰোক্তি হয় এইজন ভাৰতীয় সেনা জোৱান খাইৰুল ইছলাম এইগৰাকী খাইৰুলৰ দ্বিতীয় পত্নী অভিযোগ অনুসৰি খাইৰুলৰ প্ৰথমা পত্নী থাকুতে আনিছিল দ্বিতীয় পত্নীক আৰু দ্বিতীয় পত্নী থাকুতে হেনো আনিছিল ৩ নম্বৰ গৰাকী কিন্তু তাৰ মাজতে সংঘটিত হয় ভয়ংকৰ ঘটনা খাইৰুলৰ ভাতৃ ইনজামুল হক আৰু বন্ধু শাহজাহানৰ সহযোগত এখন হুন্দাই ভেনু বাহনত পত্নীক জোৰকৈ গোৱালপাৰালৈ নিয়ে আৰু গাড়ীৰ ভিতৰতে পত্নীক হত্যা কৰি চালকৰ আসনত বহুৱাই দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে বাহনসহ মৃত পত্নীক গোৱালপাৰাত এৰি ভাতৃ আৰু বন্ধুৰ সৈতে স্বামীয়ে মহানগৰীৰ হোটেলত বাহৰ পাতে পিছে সন্দেহজনক অৱস্থাত গোৱালপাৰাত দ্বিতীয় পত্নীৰ মৃতদেহ উদ্ধাৰৰ পাছতে আৰক্ষীৰ সন্দেহ জন্মে তাৰ পিছতে চলায় অভিযান স্বামী খাইৰুল ভাতৃ আৰু বন্ধুক মহানগৰীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে কিন্তু এতিয়া দ্বিতীয় পত্নীৰ হত্যাকাণ্ডই নতুন মূৰ লৈছে আৰক্ষীৰ সন্মুখত স্বামীয়ে স্বীকাৰোক্তি দিয়া অনুসৰি অবৈধ প্ৰেমৰ বাবে হেনো হত্যা কৰিছে দ্বিতীয় পত্নীক আৰক্ষীক দিলে দ্বিতীয় পত্নীৰ গোপন মুহূৰ্তৰ ফটো স্বামীয়ে পত্নীক গঢ়ি দিছিল ৩খনকৈ বিউটি পাৰ্লাৰ সেই ধনেৰে স্বামীৰ অগুচৰে পত্নীয়ে সাজিছিল ঘৰ স্বামীয়ে গম নোপোৱাকৈয়ে সেই ঘৰত প্ৰেমিকৰ সৈতে আছিল পত্নী আৰু অৱশেষত দ্বিতীয় পত্নীৰ হত্যা স্বামীৰ অৱশ্যে হত্যাত অভিযুক্ত সেনা জোৱান স্বামী খাইৰুল ইছলামৰ এই দাবী কিমান সত্য আৰক্ষীৰ অনুসন্ধানতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব কিন্তু সেনা জোৱান স্বামী যে ধোৱা তুলসীৰ পাত নহয় দ্বিতীয় পত্নীৰ পৰিয়ালে সদৰি কৰিছে এই কথা তাই মানে প্ৰথমে যেটো মোৰ বিন্দু আছিল প্ৰথম এটা বিয়া পাতিলে হেতু এৰিখিনি আকৌ নতুন এটা বিয়া পাতিলে মোক বাইদক তো নাজানাকৈ প্ৰেম কৰি বিয়া পাতিলে ভাল পাই কিন্তু পিছত 4 বছৰ বিয়া পাতিলে মানে সংসাৰ কৰিলে কৰাৰ পিছতে এই মানুহজনে কি কৰিলে আকৌ নগা বিয়া পাতিলে পাতাৰ পিছতে মোৰ বাইদেউ কৈছে যে চোৱা আজি ডাঙৰ এটা তোমাৰ দিৰি আছে আজি মই আছো আকৌ নগা বিয়া পাতিলা হেতু কোনো নাজানে তো হেতু এৰি দিয়া দিখিনি মোৰ লগত সংসাৰ কৰা আৰু তাৰ ডিমান্ড আছিল যে তাৰ যেটো গুৱাহাটীৰ মাটি তাৰ দেউতাই কিনি দিছিল মানে মোৰ আঙ্কেলে কিনি দিছিল তো সেই মাটিটো তাৰ নামত কৰি দিব লাগে আৰু তাৰ গাড়ী যেটো আছে যে গাড়ীটা লৈ কিনে আপোনালোকে চাইছে সেই গাড়ীটো মোৰ বাইদেউৰ নামত হি কৈছিল যে মোৰ নামত লিখি দিব লাগে কেতিয়া তোমাৰ বাইদেউক লৈ আহিছিলে কালি ৰাতি 9:40 লৈ আহিছিল ক'ৰ পৰা লৈ আহিছিল দাতালপাৰাৰ পৰা ঘৰৰ পৰা মানে হি দোকানৰ পৰা আহি কিনি গাড়ীটো ষ্টাৰ্ট কৰিছে কৰাৰ পিছতে তাক মানে 3জন ধৰি খাইৰুল ইছলাম ইনজামুল হক দুজন আৰু এজন আছিল ড্ৰাইভাৰ সেই 3জন ধৰি লৈ আহিছে জোৰ জবস্তি লৈ আহিছিল লগতে আৰু 3-4জন আছিল আটকাই ধৰিছে তেখেতক কৈছে যে মোৰ তিৰি হয় তেখেতে কি কৰা তোমালোকে কি কৰা গুচি যোৱা তাৰ সৰু এটা বন্তি আছিল একেলগে থাকে তাই গৈছিল তাকে মানে জোৰ কৰি লাত মাৰি ফেলাই দিছে যে তোমাৰ বাইদেউ ইয়াৰে যেটো হত্যা কৰা হৈছে কোনে হত্যা কৰা বুলি তোমালোকে এখন দেখ কৰা লৈ আহিছে তো ইনজামুল হক আৰু খাইৰুল ইছলাম আৰু ভিন্দৰ মানে সৰু ভাইটি 3জনে লৈ আহিছিল 3জন আৰু এজন আছিল হাফিজুৰ ৰহমান আৰু মিৰ্জুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24